অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হুঁচৰি এতিয়া দলসমূহে যোগদান কৰিব বিচাৰিব কেনেধৰণে যোগদান কৰিব কিছু নিয়মাৱলী আছে আমি নিয়মাৱলীসমূহ আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ পূৰ্ণবয়স্ক বিহু দল প্ৰতিযোগিতাত বিবাহিত মহিলা অংশগ্ৰহণ কৰিব নোৱাৰিব আপোনালোকে এতিয়া কল কৰক আৰু হে গাইজ ফাট বিহু আহি পালেহি ফাট বিহুলৈ বেছি দিন নাই মাজত মাত্ৰ কেইটামান দিন আছে আজি আমাৰ প্ৰচাৰ সমিতিৰ এখন মিটিং আছিলে আৰু এই মিটিংখনলৈ মই আহিলোঁ আৰু ফাট বিহুৰ আচলতে কিমান দূৰ আগবাঢ়িছে কাম কাজ আৰু কি কি চলি আছে আৰু হুঁচৰি দলসমূহে ইয়াতে ফাট বিহুত অংশগ্ৰহণ কৰিব যদি বিচাৰে তেন্তে কেনেধৰণে অংশগ্ৰহণ কৰিব এই বছৰ সাংস্কৃতিক শোভাযাত্ৰাত কোনে অংশগ্ৰহণ কৰিব এই সকলোখিনি আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব চ' ভিডিঅ'টো একেবাৰে আপোনালোকে শেষলৈকে চাই থাকক আৰু এইফালে মুকুলদা আছে মুকুলদাটো জানেই আপোনালোকে এই বছৰ ফাট বিহু উদযাপন সমিতিৰ সভাপতি হয় মুকুলদা এতিয়া ফাট বিহু কাম কাজ কিমান দূৰ আগবাঢ়িছে অকণমান কৈ দিয়ক ইতিমধ্যে আমাৰ প্ৰায় আমাৰ 14খন আমাৰ উপসমিতি আছে এই উপসমিতিয়ে অলপ ডাঙৰকৈ ক'ব উপসমিতিয়ে গোটেই কাৰ্য কৰি আছে আৰু ইতিমধ্যে আমাৰ ফাট বিহু অগ্ৰগতি প্ৰায় 60% মানে সম্পন্ন হৈছে আৰু যোগাযোগৰ ক্ষেত্ৰত বা প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ বিশেষ মেইন হৈছে আমাৰ বিহু দলসমূহ যোৱা সংখ্যাতকৈ এবাৰ অধিক বিহু দল আমাৰ ইয়াত অংশগ্ৰহণ কৰিব বুলি আমি আশ্বস্ত হৈছোঁ 60% কাম ইতিমধ্যে আগবাঢ়িছে বুলি কৈছে আমাৰ সভাপতিদেৱে আৰু এই বছৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা হ'ব সেই শোভাযাত্ৰাত কোনে অংশগ্ৰহণ কৰিব প্ৰীতি কংকনা ডাঙৰীয়ানীয়ে অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা অংশগ্ৰহণ কৰিব তো আৰু আছে কোনোবা আমি কথা পাতিম তো মুকুলদাক ধন্যবাদ জনাইছোঁ ঠিক আছে দিয়ক আৰু বেছি দিন নাই তাৰিখটো তথাপিও আকৌ এবাৰ কৈ দিয়কচোন আহক সকলো অসমবাসী ৰাইজক আমি স্বাগতম জনাইছোঁ অহা 10, 11, 12 মে তাৰিখে আমাৰ ফাট বিহু ঢকুৱাখানা হিয়াৰামতো স্বাভিমান ফাট বিহু আমাৰ উদযাপন কৰিম সকলো অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ সেই তিনিদিনীয়া কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে ঠিক আছে দিয়ক মৃদুল প্ৰচাৰ সমিতি কি আছিল আপুনি প্ৰচাৰ উপ সমিতি এইফালে ঋতুৰাজো আছে আমি আলোচনা কৰি আছো আৰু হয় না মুঘুলি চাপৰি তাবেলি আবেলি ঘিলা খেলিছিলা ঐ চাপৰি এইখনে হৈছে মহঘুলি চাপৰি ফাট বিহুৰ স্থলী ফাট বিহুৰ বাকৰি এইফালে এতিয়া এই বৰ্ষৰ উদযাপন সমিতিৰ উপসমিতি নে কি প্ৰচাৰ উপসমিতিৰ সম্পাদক আছে আৰু এই যে হুঁচৰি এতিয়া দলসমূহে যোগদান কৰিব বিচাৰিব কেনেধৰণে যোগদান কৰিব অলপ কৈ দিয়াচোন পোনপ্ৰথমে সকলোলৈ নমস্কাৰ জনাইছোঁ ঢকুৱাখানা ফাট বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি এই ভিডিঅ'টো চাই থকা কোনোবা যদি হুঁচৰি দল আছে আমি তেওঁলোকক অনুৰোধ জনাম বা অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ জৰিয়তে আমাৰ কিছু নিয়মাৱলী আছে আমি নিয়মাৱলীসমূহ আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ আপোনালোকে হেৰি কৰিলে আৰু লগতে এইটো ক'ব বিচাৰিছোঁ যে আমি বহাগৰ 27, 28, 29 তাৰিখে আমাৰ এই ফাট বিহু উদযাপন কৰা হৈছে ইংৰাজী 10, 11, 12 মে 2024 তাৰিখত আমাৰ বিহু দলসমূহৰ নিয়মাৱলী এখন আছে প্ৰতিটো বিহু দলতে 21 জনৰ পৰা 30 জন বিহুৱা বিহুৱতী থাকিব লাগিব বিহু দলসমূহে জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব বিহু দলৰ পৰা বিহুৱা বিহুৱতী ঢুলীয়া পেঁপাবাদক আদি এইবিলাক নিৰ্বাচন কৰা হ'ব অলপ ডাঙৰকৈ কোৱা হয় পূৰ্ণবয়স্ক বিহু দল প্ৰতিযোগিতাত বিবাহিত মহিলা অংশগ্ৰহণ কৰিব নোৱাৰিব মুকলি বিহু প্ৰতিযোগিতাত পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰিব প্ৰতিযোগী দলসমূহে দিনৰ ভাগত অৰ্থাৎ সন্ধিয়া 5 বজাৰ আগতে যোগদান নিশ্চিত কৰিব লাগিব এইখিনিয়ে আছে আৰু যিসকলে অৰিজিনেল বিহু আজিও বজাই ৰাখিছে তেওঁলোকক আমি ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ অংশগ্ৰহণ আচলতে যোনে কৰিব বিচাৰে কৰিব পাৰিব আৰু যিখিনি নিয়মাৱলী আছিলে সেই নিয়মাৱলীখিনি ইতিমধ্যে প্ৰচাৰ উপসমিতিৰ সম্পাদকে ধুনীয়াকৈ কৈ দিছে গতিকে আপোনালোকে সেই নিয়ম মতে আহিব লাগিব যোগাযোগ কোনদিনাখনিলৈকে কৰিব পাৰিব বিহু চলি থকা টাইমতো কৰিব পাৰিব কিন্তু সন্ধিয়া 5 বজাৰ আগত কৰিব লাগিব নিশ্চিত কৰিব লাগিব যোগাযোগ চ' আহিব আৰু ফোন নাম্বাৰ কেইবাটাও আছে ন হয় কেইবাটাও আছে মই স্ক্ৰীণত দি দিছোঁ আপোনালোকে এতিয়া কল কৰক আৰু যোগাযোগ
এতিয়াৰ পৰাই নিশ্চিত কৰি ৰাখি থৈ আৰু দিব। এটা কথা ক'ব বিচাৰিছোঁ, এইখন অ, আমাৰ লগতে আছে টকা বিহু দল যোগদান কৰিব পাৰিব, চেমনীয়া পাৰিব, জনগোষ্ঠীয় দলসমূহে পাৰিব, যেনে দেউৰী, মিচিং, এনেকৈ পূৰ্ণবয়স্কসকলে পাৰিব, চেমনীয়া এইকেইটা দলে কৰিব পাৰিব। ধন্যবাদ। ঠিক আছে, আহিব আৰু দেই। প্ৰচাৰ সমিতিত আমাৰ এয়া পাপু আছে ন? পাপু তুমিও আছে নহয়? হে আলোচনীত আছে? অঁ, আলোচনী আছে। আপুনি আছে ন প্ৰচাৰত নে কিহত আছিলে? তো সকলো আছোঁ ইয়াত থকা সকলো মানে কি আৰু ফাট বিহু সমিতিৰ লগত জড়িত হয়নে?